Hello everyone. আজি আমি পঢ়িব গৈ আছোঁ আইচোমাৰাইজিম ইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ। অ'কে, আইচোমাৰাইজেশ্যন আমি পঢ়িব গৈ আছোঁ। তো আইচোমাৰাইজেশ্যন তোমাৰ দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈ গ'ল তোমাৰ ষ্টেৰিঅ' আইচোমাৰাইজিম আৰু তোমাৰ ছেকেণ্ডটো হৈ গ'ল ষ্ট্ৰাকচাৰেল আইচোমাৰাইজিম। যিটো ষ্টেৰিঅ' আইচোমাৰাইজিম হয় সেইটো দুটা টাইপৰ, জিঅ'মেট্ৰিকেল আইচোমাৰাইজিম আৰু অপ্টিকেল আইচোমাৰাইজিম হ'ল। এতিয়া জিঅ'মেট্ৰিকেল আইচোমাৰিজিমটো কেনেকুৱা ধৰণৰ, নামটোতে লাগিছে জিঅ'মেট্ৰিকেল, চ' দেয়াৰ মাষ্ট বি চাম জিঅ'মেট্ৰিক এৰেঞ্জমেণ্টৰ অলপমান কথা থাকিব ইয়াতে। ত' এই দুটা এক্সাম্পল চোৱা, ইয়াত দুটা এমিন গ্ৰুপ আছে, ক্লৰিন আছে, আৰু এই বস্তুটোকে তোমাৰ দুটা ধৰণে তোমাৰ ড্ৰ কৰিব পৰা যায়। এটা হৈ গ'ল এনেকৈ থাকিলে চিছ ট্ৰান্স। তোমালোকে চিছ ট্ৰান্স আইচোমাৰিজিমৰ কথা আগতে পঢ়িছা। চিছ কেনেকুৱাকৈ থাকিলে চিছ বুলি কোৱা যায় আৰু কেনেকুৱাকৈ থাকিলে ট্ৰান্স বুলি কোৱা যায়। চ' সেই বিষয়ে মই নকওঁ। চ' দিছ ইজ চিছ আইচোমাৰিজিম এণ্ড দিছ ইজ ট্ৰান্স আইচোমাৰিজিম। চ' দেখিছা নহয়, এইটো চিছ এণ্ড ট্ৰান্সৰ ইয়াৰ নামটো কি হ'ব? দুটা আছে এমাইন গ্ৰুপ, চ' ডাই এমাইন, ডাই ক্লৰিডো প্লেটিনাম, আৰু ইয়াৰ তুমি যদি চাৰ্জটো উলিওৱা তেতিয়াহ'লে ইয়াৰ 2 হ'ব, +2 চাৰ্জ হয়। চ' ডাই এমাইন, ডাই ক্লৰিডো প্লেটিনাম 2 ইয়াৰ নাম হ'ল। তো এই বস্তুটো এনেকুৱাকৈ যেতিয়া থাকে, অকল ফৰ্মুলাত থাকে, তো এই ফৰ্মুলাটোতো তোমাৰ ধৰিব পৰা নাযায় ন এইটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব। তো দুটা টাইপৰ ষ্ট্ৰাকচাৰ ইয়াৰ পৰা ড্ৰাইভ কৰিব পাৰি, এইটো টাইপৰ ষ্ট্ৰাকচাৰ আৰু এইটো টাইপৰ ষ্ট্ৰাকচাৰ, গম পাইছা? এতিয়া আইচোমাৰাইজেশ্যন মানে কি হয় সেইটো তোমালোকে আগতে পাইছা, তথাপিও মই জাষ্ট তোমালোকক হেৰিটো কৈ দিওঁ, ইয়াৰ ডেফিনেশ্যনটো কৈ দিওঁ। Isomers are two or more compounds that have the same chemical formula but different arrangement of atom. মানে এইটোৰ ক্ষেত্ৰত ফৰ্মুলা ইয়াৰ একে হয়, ফৰ্মুলাটোতো এইটো হয় ন, এই দুটা কিন্তু বেলেগ বেলেগ হয়, গম পাইছানে? ইয়াৰ প্ৰপাৰ্টিও বেলেগ, ইয়াৰ প্ৰপাৰ্টিও বেলেগ। চ' দুয়োটাৰ প্ৰপাৰ্টি বেলেগ বেলেগ হয়, তো ইহঁতৰ ফৰ্মুলা একে হয়। চ' সেইকাৰণে ইহঁতক আইচোমাৰ্ছ বুলি কোৱা যায়। ইটো সিটোৰ আইচোমাৰ্ছ হয় হ'ল। আৰু এইটো যিহেতু তোমাৰ জিঅ'মেট্ৰিকেল এৰেঞ্জমেণ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই ইহঁত ডিফাৰেণ্ট হৈছে, চ' এইটোক জিঅ'মেট্ৰিকেল আইচোমাৰ বুলি কোৱা যায় হ'ল। ঠিক তেনেকৈ এতিয়া চোৱা, এতিয়া 6টা লিগেণ্ড আছে, 6টা লিগেণ্ডৰ ক্ষেত্ৰত চোৱা, এই বস্তুটো তোমাৰ চিছ এণ্ড ট্ৰান্সে হয়। তো চিছ মানে দুইকেইটা একেলগে আছে, গম পাইছা? একেটা ছাইডত যদি আছে তেতিয়াহ'লে চিছ হৈ গ'ল, আৰু ট্ৰান্স হৈ গ'লে বেলেগ বেলেগকৈ আছে, অপজিটকৈ আছে হ'ল। তো সেইকাৰণে চিছ আইচোমাৰ আৰু ট্ৰান্স আইচোমাৰ। তো এইটো হৈ গ'ল তোমাৰ জিঅ'মেট্ৰিকেল আইচোমাৰিজিম হ'ল। ইয়াতে তোমাৰ MX2 L2 ফৰ্মো দিছে, সেইটো MX2 ইয়াতে M যদি এইটো ধৰা, এইটো দুটা এমাইন গ্ৰুপটো যদি X ধৰা, এইটো গ্ৰুপক যদি L ধৰা, তেতিয়াহ'লে MX2 L2। তাৰপিছত ইয়াতে 4টা আছে, 4টাৰ ক্ষেত্ৰত ন এইটো চোৱা, আদাৰ স্কুৱেৰ প্লেনাৰ কমপ্লেক্সেছ অফ দ্য টাইপ MABXL, মানে গোটেই 4টা বেলেগ বেলেগ হৈ যায়। তো ইয়াত 3টা আইচোমাৰ, 2টা চিছ আৰু এটা ট্ৰান্স দেখুৱায়। মই ইয়াত আঁকি দেখুৱাইছোঁ। চ' এই 3টা হ'ব ইয়াৰ তোমাৰ টাইপ ABXL কে পাৰিবা, AXBL হ'ল, আৰু ABM, আৰু এইটোত L হ'ব। চ' আমাক দিছিলে ABX আৰু L দিছিলে। চ' প্ৰথমবাৰত এইটো এনেকৈ দিয়া গৈছিলে, চ' AXBL কৰিলোঁ, এইটো চেঞ্জ কৰি দিলোঁ, এই দুটা চেঞ্জ কৰিলোঁ, আৰু এইবাৰ এইটো একে ৰাখিলোঁ, বাছ এই দুটা চেঞ্জ কৰিলোঁ, ABLX, পাইছা? তো এই 3টা ধৰণেৰে তুমি এই দিছ টাইপ অফ, মানে এইটো ফৰ্মুলা যিটো তোমাৰ হেৰি থাকে, ফৰ্মুলাৰ যিটো কমপ্লেক্স থাকে, সেই কমপ্লেক্সটোৰ ক্ষেত্ৰত জাষ্ট এনেকুৱা 3টা টাইপৰ তুমি আইচোমাৰ পাব পাৰিবা, ঠিক আছে? তো ইয়াৰ ক্ষেত্ৰত চোৱা, ইয়াৰ যিকেইটা লিগেণ্ড লাগি আছে সেইকেইটা বেলেগ বেলেগ লিগেণ্ড, ইয়াৰ নিচিনা হ'ল। ইয়াৰ 3টা টাইপেই পচিবল হয়। এইটো এটা য'ত তোমাৰ ব্ৰমিন আৰু ক্লৰিনটো চবতকৈ বেছি মাছ থকা হয় নাই, এইটো এটা ডাঙৰ ডাঙৰ গ্ৰুপ হয় নাই, এইকেইটা সৰু হয় গ্ৰুপ। চ' এইকেইটা অপজিটকৈ আছে, তো এইটো কি হ'ব? এইটো ট্ৰান্স হ'ব হ'ল। এইটো তোমাৰ চিছ হ'ব, গম পাইছানে? ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত চোৱা, চৰি এইটো তোমাৰ ট্ৰান্স হ'ব, আৰু এইটো চিছ হ'ব। তো এই দুটা সৰু সৰু গ্ৰুপ হয়, গম পাইছা? এই দুটা ডাঙৰ ডাঙৰ গ্ৰুপ হয়, গম পাইছানে? তো এইটো তোমাৰ ট্ৰান্স হ'ব, ডাঙৰ ডাঙৰ গ্ৰুপ দুটা
বেলেগকৈ আছে আৰু এই দুটাও অপজিটকৈ আছে তো ইয়াৰ ক্ষেত্ৰত এইটো আৰু এইটো একেফালে আছে সৰু সৰু গ্ৰুপ দুটা একেলগে আছে হয়নে ইয়াৰ ক্ষেত্ৰতো এইটো একেলগে আছে আৰু সৰু সৰু গ্ৰুপকেইটা একেলগে আছে কিন্তু এইটো আৰু এইটো ডিফাৰেণ্ট হয় ইয়াত চোৱা ডিফাৰেঞ্চটো ক'ত কেনেকৈ আছে গম পাইছানে এইটো চেঞ্জ কৰি দিছোঁ মই চ' এটা দুটা তিনিটা এইকেইটা ইয়াৰ আইচ'মাৰ হ'ব পাৰে গম পালা চিছ আৰু ট্ৰান্সৰ কথা এই দুইটা তোমাৰ চিছ হ'ব এই দুটা তোমাৰ চিছ হ'ব আৰু এইটো ট্ৰান্স হ'ব বুজিলা আৰু এইটো MX2L4 ইয়াৰ ক্ষেত্ৰতো এইটো দেখিছাই তুমি কেনেকুৱা ধৰণৰ দুটা টাইপে এনেকুৱা কৰিব পাৰা হ'ল চিছ আৰু ট্ৰান্স এইটো এক্সাম্পল চোৱা যেতিয়া ডাইডেণ্টেল লিগেণ্ড থাকে ন তোমাৰ MX2 এইটো এটা ডাইডেণ্টেল লিগেণ্ড বুলি ধৰিছে এনেকুৱাকৈ ডাইডেণ্টেল লিগেণ্ড MX2 থাকে তেতিয়াহ'লে তোমাৰ দুটা পচিবিলিটি থাকে চিছ আৰু ট্ৰান্স এইটোৰ ভিতৰত চিছ কোনটো হ'ব এইটো হ'ব ট্ৰান্স কোনটো হ'ব এইটো আৰু যেতিয়া দুটা লিগেণ্ড তিনিটাকৈ থাকে ইয়াত তিনিটা NH3 আছে আৰু তিনিটা NO2 আছে হ'ল মানে MA3 আৰু B3 এনেকুৱাকৈ থাকে তেতিয়াহ'লে দুটাই পচিবিলিটি হ'ব আৰু এইটোক তোমাৰ কি বুলি কোৱা যায় ফেচিয়েল এইটো হৈ গ'ল ফেচিয়েল টাইপ লাগিছেনে তিনিটা একেলগে আছেনে আৰু এইটো হৈ গ'ল আৰু এইটো হ'ব তোমাৰ মেৰিডাইনেল তোমাৰ আইচ'মাৰ আৰু ইয়াৰ দুটাই পচিবিলিটি থাকে তোমালোকে আঁকি চাব পাৰা আৰু এইখিনি যদি আৰু ডাউট কিবা আছে ন আইচ'মাৰ কেনেকৈ হ'ল তোমালোকে এটা কাম কৰিবা এটা জাষ্ট কমপ্লেক্স ল'বা যিখিনি এতিয়া লাষ্টত মানে এইটোখিনি কাম হোৱাৰ পিছত যিখিনি কুৱেশ্যনছ পাবা তো আইচ'মাৰকেইটা নিজে আঁকি চাবা মানে কেইটা বনিব পাৰে গম পাইছানে কেতিয়াবা আকৌ এতিয়া ইয়াত এইটোৰ ক্ষেত্ৰত চোৱা ইয়াত তিনিটা বনিছে ন তোমালোকে ভাবিব পাৰা এইটো ইয়ালৈ লৈ ল'লোঁ বিটো ইয়ালৈ আনিলোঁ এক্সটো ইয়ালৈ আল্টিমেটলি একেই হৈ যায় ফটো চাবা ইফাল ঘূৰাই পকাই চাবা আকৌ একে ওলাইছে নেকি এতিয়া চোৱা এই বস্তুটোৰ পৰা মই আৰু এটা ধৰণে আঁকিব নোৱাৰোঁ জানো LXB গম পাইছানে এইটো থৈছোঁ ইয়াত ABXL হ'লে তো এইটো এটা এনেকুৱা ধৰণে আঁকিছোঁ কিন্তু এটা চোৱাচোন এনেই দেখিবলৈ বেলেগ লাগিলেও এই দুটা একেই নহয় জানো কাৰণ ABXL আছে তো ABXL এনেকুৱাকৈ আহিছে বস্তুটো গম পালানে তো তেনেকৈ আঁকি চাবা কেইটা ওলায় আৰু ইয়াততো ধুনীয়াকৈ ফৰ্মুলা নিচিনাকৈ দিয়া আছে যে তোমাৰ MX2L2 থাকিলে দুটা বনিব ইয়াত থাকিলে তিনিটা বনিব তাৰে দুটা চিছ হ'ব আৰু এটা ট্ৰান্স হ'ব ইয়াত এনেকৈ থাকিলে দুটা বনিব এনেকৈ থাকিলে দুটা বনিব এনেকৈ থাকিলে তোমাৰ দুটা বনিব চ' ইয়াত ফৰ্মুলা হিচাপে দিয়া আছে তথাপিও যদি তোমালোকে বস্তুটো ক্লিয়াৰ কৰিব বিচাৰা নিজে আঁকি চাবা আঁকি পেলাই ঘূৰাই পকাই চাবা আকৌ ইটো সিটো আকৌ ছেম নেকি বুজিছানে তেনেকৈ আঁকি পেলাই চাবা তাৰপিছত চাওঁ এইটো চোৱা Why is geometrical isomerism not possible in tetrahedral complexes having two different types of unidental ligand coordinated with the central metal ion? এইটো চোৱা এইটো টেট্ৰাহেড্ৰেল নহয় জানো ইয়াত X এটা বেলেগ আছে এইকেইটা একে লিগেণ্ড হয় এইটো এটা বেলেগ লিগেণ্ড হয় এতিয়া মই যদি এনেকৈ আঁকো LX L এইটো আৰু এইটো দেখাত কেনেকুৱা লাগিছে বেলেগ লাগিছে হয়নে কিন্তু একটো বেলেগ হ'ব জানো টেট্ৰাহেড্ৰেল ছবিখন ভালকৈ মনত পেলোৱাচোন এই বস্তুটো ন মই যদি এনেকৈ দিওঁ ধৰিব পাৰিছেনে মই কি ক'ব বিচাৰিছোঁ আল্টিমেটলি তোমাৰ এইখন এনেকৈ আঁকিলে ন এখন প্লেন হৈ যায় এনেকৈ আঁকিলে এখন প্লেন হৈ যায় হয়নে আৰু এখন প্লেন হৈ যায় এখন প্লেন হৈ যায় ঠিক এনেকৈ যদি দিওঁ এনেকৈ দিলেও জানো তোমাৰ এখন এই তিনিটা এটা প্লেন নহ'ব এইটো ওপৰৰ পৰা এনেকৈ অহা নিচিনা নহ'ব জানো বুজিছানে তেওঁলোকে আঁকি পেলাই চাবা টেট্ৰাহেড্ৰেলৰ ক্ষেত্ৰত ন তোমাৰ কেতিয়াও সেইকাৰণে জিঅ'মেট্ৰিকেল আইচ'মাৰ দেখা পোৱা নাযায় যদি তোমাৰ এইটো ধৰণৰ হয় চোৱা Why is the geometrical isomerism not possible in tetrahedral complexes having two different types of unidental ligands coordinated with the central metal ion? বুজিলেনে তো এইটো হৈ গ'ল ইয়াৰ সলিউশ্যনটো এইখিনিয়ে দি আছে tetrahedral complexes don't show geometrical isomerism because the relative positions of the unidental ligands attached to the central metal atom are same with respect to each other এই কথাটোৱে কৈছে যিটো মই এতিয়া বুজালোঁ এতিয়া অপটিকেল আইচ'মাৰিজিম মানে তোমালোকে গম পাইছিলা যে অপটিকেল আইচ'মাৰ্ছ আৰ মিৰৰ ইমেজেছ that can't be superimposed on one another এইটো আৰু এইটো একে হ'ব জানো দেখাত একে লাগিছে
এতিয়া এইখন সোঁ হাতখন আৰু বাওঁ হাতখন একে হয় জানো মোৰ নহয় ন দেখিবলৈ একে লাগে বাট আল্টিমেটলি দুইখন বেলেগ হয় এতিয়া মই ইয়াৰ ওপৰত যদি মই মোৰ সোঁ হাতখনৰ ওপৰত যদি মানে সোঁ হাতখনৰ ওপৰত যদি বাওঁ হাতখন নিদিওঁ ন এইটো ছুপাৰ ইম্প'জটো নহয় বেলেগ বেলেগ হ'ব ন এতিয়া ইয়াৰ ওপৰত যদি তুমি এইটো দি দিয়া দুটা মাৰ্চ হৈ যাব জানো মানে একলগত মানে বেলেগ বেলেগ দেখাত লাগিব গম পাইছানে কি ক'ব বিচাৰিছোঁ তো ছুপাৰ ইম্প'জ নহয় তো অপটিকেল আইচ'মাৰিজিম তোমালোকে মোৰ বোধহয় পাইছে চাগে আগতে যদি নাই পোৱা জাষ্ট কৈ দিবা মোক মই আকৌ এক্সট্ৰাকৈ লাগিলে আইচ'মাৰিজিমৰ ওপৰত এটা ভিডিঅ' বনাই দিম ষ্ট্ৰ আইচ'মাৰিজিম হওক জিঅ'মেট্ৰিকেল আইচ'মাৰিজিম অপটিকেল আইচ'মাৰিজিম সেইখিনি আকৌ বুজাই দিম ঠিক আছে চোৱা অপটিকেল আইচ'মাৰিজিম বুজিলা আৰু এতিয়া এই দুটা অপটিকেল আইচ'মাৰ্ছ হয় ন ইটো সিটোৰ তো এইটোক তোমাৰ এনানচিঅমাৰ বুলি কোৱা যায় বুজিলা এইটো আৰু এইটো চোৱা এই বস্তুটো ছুপাৰ ইম্প'জ নহয় এইটো যদি ইয়াৰ ওপৰত দি দিয়া তেতিয়া বেলেগ বেলেগ হ'ব ন গম পাইছা তো এইটোক তোমাৰ ডেক্সট্ৰ' আৰু লেভো এইটো ডেক্সট্ৰ' বুলি কোৱা যায় ডেক্সট্ৰ' মানে ইন দ্য চেন্স এইটো ডেক্সট্ৰ'ৰটেটৰী লেভোৰটেটৰী এইখিনি বস্তু মই এতিয়া এইটো ভিডিঅ'ত ইমান ক'বলৈ নাযাওঁ কাৰণ এইখিনি বেলেগ এটা টপিক হৈ যায় মানে তোমাৰ এইটো অৰ্গেনিকৰ তোমাৰ আইচ'মাৰিজিমত পৰি যাব ডেক্সট্ৰ'ৰটেটৰী লেভোৰটেটৰী এইফালে কোনোবাই প'লাৰ লাইটবিলাক হেৰিকৈ যদি সেই বস্তুখিনি নাজানা তেতিয়াহ'লে প্লিজ মোক কৈ দিবা জনাই দিবা হা মই আকৌ ভিডিঅ' এটা বনাই দিম লাগিলে এইখিনি বস্তুৰ ওপৰত তাৰপাছত লাগিলে এইটো ভিডিঅ' আকৌ তোমালোকে কণ্টিনিউ কৰি চাবা The molecules or ions that cannot be superimposed are called chiral. Well, the two forms are called dextro and levo. Depending upon the direction they rotate the plane of polarized light in a polarimeter. D rotates to the right, L rotates to left. এইখিনি কথাখিনি লিখা আছে Optical isomerism is common in octahedral complexes involving night and ligand. মানে অপটিকেল এনাইচিয়মাৰ দুটা টাইপৰ হৈ গ'ল ডেক্সট্ৰ'ৰটেটৰী লেভোৰটেটৰী যিখিনি ডেক্সট্ৰ'ৰটেটৰী হয় ন সেইখিনি ডি বুলি শ্বৰ্ট ফৰ্মত লিখা যায় সি যিটো পলাৰাইজ লাইটটো ৰাইট ছাইডে যদি তোমাৰ হেৰি কৰে ৰোটেট কৰে তেতিয়াহ'লে এইটো হৈ গ'ল হেৰি ডেক্সট্ৰ'ৰটেটৰী আৰু যদি তোমাৰ পলাৰাইজ লাইটটো যদি লেফ্টত হয় লেফ্টত যদি তোমাৰ ৰোটেট কৰে তেতিয়াহ'লে লেভোৰটেটৰী তো এইটো এটা ডিফাৰেঞ্চ আছে গম পাইছানে এইটো এটা ছেইম নহয় মিৰৰ ইমেজ হয় ইটোৱে সিটোৰ হ'ল এইটো আৰু এইটো কমপ্লেক্স ছেইম কমপ্লেক্স নহয় চ' এটা ডেক্সট্ৰ'ৰটেটৰ এটা লেভোৰটেটৰ তো সেইকাৰণে ইহঁতক অপটিকেল আইচ'মাৰ্ছ বুলি কোৱা গৈছে এতিয়া আহি যাওঁ লিংক আৰু কেইটামান আছে এইখিনি আছিলে তোমাৰ ষ্টেৰিঅ' আইচ'মাৰিজিম এইখিনি ষ্ট্ৰাকচাৰেল আইচ'মাৰিজিমত তোমাৰ চাৰিটা আইচ'মাৰিজিম আছে তোমাৰ লিংকেজ আইচ'মাৰিজিম কৰ্ডিনেশ্যন আইচ'মাৰিজিম আৰু আয়নাইজেশ্যন আইচ'মাৰিজিম হ'ল যিটো লিংকেজ আইচ'মাৰিজিম হয় ন সেইটো মেইনলি তোমাৰ এম্বিডেণ্টেল লিগেণ্ডৰ ক্ষেত্ৰত দেখা যায় মানে এম্বিডেণ্টেল লিগেণ্ডৰ ক্ষেত্ৰত লিংকেজ আইচ'মাৰিজিম দেখা যায় ধৰি লোৱা এতিয়া এম্বিডেণ্টেল লিগেণ্ড এইটো দেখিছানে যদি এটা কমপ্লেক্সত এটাত এনেকৈ আছে আৰু এটাত এনেকৈ আছে গম পাইছা তেতিয়াহ'লে এই দুটাটো ছেইম নহয় ন ইয়াত এন ডি তোমাৰ কৰ্ডিনেট কৰিছে ইয়াত এছ ডি কৰ্ডিনেট কৰিছে তো এইটো আৰু এইটোক তোমাৰ লিংকেজ আইচ'মাৰ্ছ বুলি কোৱা যাব বুজিলা তো এইটো খালি তোমাৰ এম্বিডেণ্টেল লিগেণ্ডৰ ক্ষেত্ৰত দেখা যায় আৰু যিটো কৰ্ডিনেশ্যন আইচ'মাৰিজিম হয় সেইটোৰ ক্ষেত্ৰত তোমাৰ ইণ্টাৰচেঞ্জ অফ লিগেণ্ডছ বিটুইন কেটায়নিক এণ্ড এনায়নিক এণ্টিটিজ এইটো চোৱা এই বস্তুটো চোৱাচোন ইয়াত কোবাল্টৰ লগত 6টা NH3 লাগি আছিল ন এমিনো গ্ৰুপ লাগি আছিলে ইয়াত ক্ৰমিয়ামৰ লগত 6টা চাইনাইটো লাগি আছিলে চাইনাইড গ্ৰুপ লাগি আছিলে কিন্তু এইটোত চোৱা এইটোত আকৌ উল্টা হৈ গ'ল এক্সেঞ্জ হৈ গ'ল নে দুটা বা তোমাৰ কোবাল্টটো ইয়ালৈ গ'ল এইটো ইয়ালৈ গ'ল বুলি ক'ব পাৰা বা তুমি এইটো ইয়ালৈ গ'ল বুলি ক'ব পাৰা যি নহওক তো এইটোত এক্সেঞ্জ হৈ গ'ল নাই গম পাইছা তো এইটো হৈ গ'ল তোমাৰ কৰ্ডিনেশ্যন আইচ'মাৰিজিম ইয়াত কৰ্ডিনেশ্যনটোৱে চেঞ্জ হৈ গ'ল ইয়াত প্ৰথমতে এমাইনে কৰ্ডিনেট কৰি আছিলে কোবাল্টৰ লগত কিন্তু ইয়াত এমাইনে কৰি আছিলে ক্ৰমিয়ামৰ লগত ইয়াত কৰি আছিলে তোমাৰ ক্ৰমিয়ামৰ লগত আৰু ইয়াত কৰিলেগৈ কোবাল্টৰ লগত গম পাইছে নাই তো সেইকাৰণে ইয়াৰ নামটো কৰ্ডিনেশ্যন আইচ'মাৰিজিম বুলি কোৱা যায় হয় তাৰপিছত আয়নাইজেশ্যন আইচ'মাৰিজিমৰ ক্ষেত্ৰত এই বস্তুটো চোৱা যিটো কাউণ্টাৰ আয়ন মই আগতে কৈছিলোঁ কাউণ্টাৰ আয়ন কি হয় তোমাৰ যিটো কৰ্ডিনেশ্যন এণ্টিটিৰ ছাইডত যিটো থাকে আয়ন থাকে লাইক পটাছিয়াম আগতে পাইছিলোঁ ক্ল'ৰিন আগতে পাইছিলোঁ আয়নটো সেই কাউণ্টাৰ আয়নটো যদি চেঞ্জ হয় ইয়াত চোৱা ব্ৰমিনটো ইয়াত বাহিৰত আছে ইয়াত ভিতৰত আছে এইটো বাহিৰলৈ গ'ল এইটো ভিতৰলৈ গ'ল এই দুটা দেখিছা এই দুটাক তুমি কি ক'বা
আয়নাইজেশ্যন আইচ'মাৰিজিম বুলি কোৱা যাব হ'ল তো আয়নাইজেশ্যন আইচ'মাৰিজিম তোমাৰ ৰিলেটেড হয় কাউণ্টাৰ আয়নৰ লগত কৰ্ডিনেশ্যনটো তোমাৰ লিগেন্সৰ তোমাৰ আইনিক এণ্টিটিজটোৱে চেঞ্জ হৈ যায় আৰু লিংকেজটো তোমাৰ হেৰি হৈ আছে এম্বিডেণ্টেল লিগেণ্ডৰ লগত ৰিলেটেড হৈ আছে আৰু যিটো ছলভেট আইচ'মাৰ্ছ হয় ন এই ছলভেট আইচ'মাৰ সেই ছলভেট আইচ'মাৰটো বেলেগ একো নহয় মানে ইটছ আ টাইপ অফ আয়নাইজেশ্যন আইচ'মাৰিজিম ইউ ন' যে ছলভেট আইচ'মাৰিজিমক তোমাক হাইড্ৰেট আইচ'মাৰিজিম বুলিও কোৱা যায় এইটোৰ ক্ষেত্ৰত যদি ৱাটাৰ প্ৰেজেণ্ট থাকে ধৰি লোৱা এইটো আৰু এইটোত ৱাটাৰটো ভিতৰত আছে 6টা ৱাটাৰ আছে হ'ল আৰু 3টা ক্লৰিন বাহিৰত আছে এইটোৰ ক্ষেত্ৰত ন 5টা আছে আৰু এটা ক্লৰিন মানে এক্সচেঞ্জ হৈ গ'ল ইয়াৰ পৰা ধৰি লোৱা ক্লৰিন এটা ভিতৰলৈ আহিলে ৱাটাৰ এটা বাহিৰলৈ গুচি গ'ল গম পাইছা ক্লৰিন এটা ভিতৰলৈ আহি গ'ল এইটো ভিতৰলৈ আহিলে আৰু ৱাটাৰ এটা তোমাৰ বাহিৰলৈ গুচি গ'ল গম পালানে তো এইটোক তোমাৰ ক'ব ছলভেট আইচ'মাৰিজিম তো এইখিনি বিশেষ ইমান টান নাছিলে খালি এটা বস্তুৱে আছিলে এই যে যিটো জিঅ'মেট্ৰিকেল লিংকেজ কৰ্ডিনেশ্যন আয়নাইজেশ্যন আৰু ছলভেট এইকেইটা মোৰ বোধহয় ইজি হয় তোমালোকে হয়তো অলপমান যদি কনচেপ্ট নাইকিয়া ষ্টেৰিঅ' আইচ'মাৰিজিমৰ যদি কনচেপ্ট নাইকিয়া তোমালোকে জিঅ'মেট্ৰিকেলটো অলপমান ইমানো টান পোৱা নাই চাগে অপ্টিকেল আইচ'মাৰিজিমত যদি টান পাইছা তেতিয়াহ'লে জাষ্ট মোক জনাই দিবা মই আইচ'মাৰিজিমৰ ওপৰত স্পেচিফিকেলি তোমাৰ ষ্টেৰিঅ' আইচ'মাৰিজিমৰ ওপৰত তোমালোকক মই এটা ভিডিঅ' বনাই দিম হ'ব তো এইখিনি আছিলে আইচ'মাৰিজিমৰ ওপৰত আৰু নেক্সট আমি পঢ়িম যি বণ্ডিং ইন কৰ্ডিনেশ্যন কম্পাউণ্ডছ তো সেইটো মই নেক্সট ভিডিঅ'ত জনাই দিম চ' এইখিনিলৈকে আজি আৰু এইকেইটা কুৱেশ্যন ইজি হয় হা মই ইমানো টান নহয় মই ইমান আঁকি এতিয়া নাথাকোঁ তোমালোকক কাৰণ মই যে আগতে জনাই দিলোঁ ন ইয়াত ফৰ্মুলাকেইটা চোৱা ক্ৰমিয়াম দুটা আছে মানে X2 আৰু L2 ফৰ্মত হ'বগৈ বুলি হ'লে কোনটো আছে X2 আৰু L2 তো এনেকুৱাকৈ বনিব তো ইয়াৰ ক্ষেত্ৰত তুমি দুটা পাবা আইচ'মাৰ চিছ আৰু ট্ৰান্স পাবা ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াৰ ক্ষেত্ৰত কি পাব অপ্টিকেল পাম EN3 ক'ত আছিলে এইটো চোৱা EN3 তিনিটা EN3 আছে ন এইটো ক্ষেত্ৰত অপ্টিকেল পাম ইয়াৰ ক্ষেত্ৰত 5টা তো এই বস্তুটো চিম্পলি হয় তোমালোকে ফৰ্মুলা বাইজটো মনত ৰাখিব পাৰা নহ'লে আঁকি পেলাই চাই পেলাই মিলাই চাবা যে মিনিমাম কিমানটা তোমাৰ আইচ'মাৰ পোৱা যায় আৰু কেতিয়াবা আকৌ দুটা ছাপ'জ ষ্ট্ৰাকচাৰ আছে দুটা ষ্ট্ৰাকচাৰ একেই হ'ব হা ঘূৰাই পকাই চাবা একে হৈছে নেকি গম পাইছা তো তেনেকৈ তোমালোকে আইচ'মাৰ্ছবিলাক আঁকিব পাৰিবা হ'ল